বাটৰ প্ৰেমত পৰা নাইতো আৰে প্ৰেম আৰু আমাৰ ভাগ্য এইবোৰ প্ৰেম চেম একো নাই বুজিছ তেনেহ'লেতো কিমানকৈ কিয় চাই আছে কি তয়ো যে আৰু আৰে মতা যেতিয়া মাইকীকটো চাবই ন নে কি ক ঐ তোকে কৈছো যাবি নেকি ঐ এইটো চা আজি আকৌ আহিছে এতিয়া ক'ত যাবি হা কি কৰিছা তই মোক সদায় সদায় কিয় চাই থাক ক'ত কেতিয়া চালো এৰা বাদ দে সেইডালৰ কথা কালি ভয়ত যিহে দৌৰ দিলে হে ভয়াটোৰ কৰবাৰ শুনাচোন অলপ আহিবা নেকি দাদা অকণমান কিটো পাতিছে সেইজনী অনাবৰত আহি আছো ৰ সোনকালে কিয় মাতিছিলি মোৰ হাতত সময় নাই মানে মই কি মই কৈ আছ সোনকালে ক নহয় মানে মই ঐ তই মোক ইয়াত চুপতি মাৰিবলৈ মাতিছ নেকি হা অথনিৰে পৰা যে মইকে চিঞৰি আছা পাছৰখিনি নকওঁ কিয় মই তোমাৰ নামটো জানিব বিচাৰিছো আৰে তই মোক মোৰ নাম সুধিব মাতিছিলি মোৰ নাম জানি কি কৰিবি হা বিয়া পাতিবি মোক কৰিবও পাৰো তই মদ ভাং খাই অহা নাইতো মোক বিয়া কৰিবি বেচাৰ লগত মানুহে খন্তেক সময়হে পাৰ কৰে বিয়া কোনেও নকৰে বুজিছ এতিয়া যা ইয়াৰ পৰা কি ক'লে সি বোলে মোক বিয়া পাতিব
ফুৰিবলৈ যাবা? একেলগে ঘূৰিলো ফুৰিলো, পিছে তোমাৰ নামটোহে নাজানিলো। চাবানা অঁ, তাৰমানে তুমি মুছলমান? মুছলমান মানুহ বেয়া পোৱা নেকি? কিয় বেয়া পাম? আমি সকলোৱে মানুহ। তোমাৰ নাম? শান্তনু। তুমি হিন্দু? কিয় হিন্দু মানুহ বেয়া পোৱা নেকি? আমি সকলোৱে মানুহ। বাৰু বেয়া নোপোৱা যদি কথা এটা সুধো। আমি কাকো ভাল পাবও নোৱাৰো, বেয়া পাবও নোৱাৰো, মাত্ৰ এটা যন্ত্ৰৰ দৰে চলি আছো। গতিকে তোমাকনো আৰু কি বেয়া পাম? সোধা। তুমি এই বেশ্যাবৃত্তিত কেনেকৈ জড়িত? পৰিস্থিতি এজনী ছোৱালীক বেশ্যা হ'বলৈ বাধ্য কৰায়। আব্বাই সদায় মদ খাই আহি আমাক মাৰিছিল। সেইদিনাও আব্বাই মদ খাই আহিছিল। আপুনি আকৌ মদ খাই আহিছে? নিজৰ টকাৰে খাইছো, তোৰ বাপেৰৰ টকাৰে খোৱা নাই নহয়। আপুনি এইদৰে মদ খাই খাই টকাবোৰ নষ্ট কৰিলে এই ছোৱালীজনী পাৰিবনে আপুনি ভাল ভৱিষ্যত এটা দিবলৈ? ভাল ভৱিষ্যত? ছোৱালীৰ কিহৰ ভাল ভৱিষ্যত? তাই ল'ৰা নেকি? ল'ৰা ছোৱালী বুলি কি কথাটো আছে? আছে, বহুত কথা আছে। তই মুখ বন্ধ কৰ। এৰি দিব কাৰণে বিয়া পতা নাইতো মই। তাৰ পাছত এদিন আব্বা ঢুকাই থাকিল। আম্মাক তেওঁ ইমান নিৰ্যাতন কৰাৰ পিছতো আব্বাৰ মৃত্যুত আম্মাই চিঞৰি চিঞৰি কান্দিছিল। আম্মাৰ এই প্ৰেম আব্বাই কেতিয়াও বুজি পোৱা নাছিল। আব্বা ঢুকোৱাৰ পিছত আম্মা অসুস্থ হৈ পৰিছিল। তেওঁৰ বেমাৰ দিনে দিনে বাঢ়ি গৈছিল। আম্মাৰ চিকিৎসা কৰাবলৈ আমাৰ হাতত টকা পইচা নাছিল। বহুতৰ ওচৰত সহায় বিচাৰি গলো। কিন্তু একোৱে নাপালো। যাবি? কিমান দিব?
শৈশৱো হেৰাই থাকিল। এতিয়া মোৰ জীৱনত কেৱল অন্ধকাৰ। মই তোমাৰ জীৱনৰ সকলো অন্ধকাৰ আঁতৰাই তোমাৰ জীৱনটো প্ৰভাতেৰে আলোকিত কৰি তুলিম। মই তোমাক বিয়া কৰাম। কিন্তু মই যে এজনী বেশ্যা। নহয়, তুমি মানুহ, তুমি এগৰাকী নাৰী, ভগৱানৰ এটি সুন্দৰ সৃষ্টি।